ভাল লাগিছে প্ৰথম এনেকৈ এক্সপিৰিয়েঞ্চ কৰিছোঁতো প্ৰথমবাৰ খাই পাইছোঁ সেনেকৈ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাদেও বাকী সকলোখিনি জ্ঞান দিয়াত গুৰুত্ব আৰোপ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও তেনেকৈ ল'বলৈ ধৰিছে সেইটোৱে ভাল লাগে আৰু আমাৰ গাঁৱত কৰিলে যিখিনি ধৰক নৰা কাটে তাৰপিছত কলপাতত খাই খোল বনায় সেইখিনি আমাৰ গোটেইখিনিয়ে কৰা হৈছে যিখিনি মানে ল'ৰা ছোৱালীক শিকিব লাগে আমাৰ পৌৰাণিক যিটো আগৰ মানে নিয়ম যিখিনি সেইখিনি গোটেইখিনিয়ে পালন কৰিবলৈ চেষ্টা কৰা হৈছে আঘোণৰ মাহ আঘোণ বুলি ক'লেই পথাৰতে হওক বা ভঁৰালতে হওক পকা ধানৰ ফুৰফুৰীয়া গুণ তাতে আকৌ আঘোণ মানে ন খোৱা বতৰ কিন্তু আমি কোনো গ্ৰামাঞ্চলত কৃষকৰ ঘৰত এই মুহূৰ্তত উপস্থিত নাই আমি উপস্থিত আছোঁ এখন বিশেষ বিদ্যায়তনিক শিক্ষানুষ্ঠান যোৰহাটৰ অন্যতম চিনামৰা জাতীয় বিদ্যালয় আৰু চিনামৰা জাতীয় বিদ্যালয়ক বিশেষ কাৰ্যসূচী প্ৰতি বছৰে গ্ৰহণ কৰি আহে তেওঁলোকে কঠীয়া সিঁচে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ধান খেতি কৰে বিদ্যালয়ৰ মাটিত আৰু শেষত এনেধৰণে ন খোৱাৰ পৰম্পৰা তেওঁলোকে প্ৰতি বছৰে আয়োজন কৰি আহে মোৰ সতীৰ্থ পাৰ্থ আছে মই দেখুৱাম এয়া এনেধৰণে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে ন খোৱাৰ পৰম্পৰাত অংশগ্ৰহণ কৰিছে মই তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ যত্ন কৰিম লগতে পৰিৱেশটোও দেখুৱাবলৈ যত্ন কৰিম এয়া সম্পূৰ্ণ বিদ্যালয়ৰ সাজ পোছাকত ছাত্ৰ ছাত্ৰীসকল আছে মই অকণমান খোৱাৰ মাজতে আমনি কৰিছোঁ কেনেকুৱা লাগিছে খুব ব্যতিক্ৰমী এখন বিদ্যালয় তোমালোকৰ কিন্তু ভাল লাগিছে প্ৰথম এনেকৈ এক্সপিৰিয়েঞ্চ কৰিছোঁতো প্ৰথমবাৰ খাই পাইছোঁ সেনেকৈ ন এনে ঘৰত খোৱা হয়নে নাই আমাৰ ঘৰত নহয় ইমান নহয় নহয় ঘৰত খেতি নাই খেতি নাই এই যিটো ন খোৱাৰ পৰম্পৰা পঢ়িবলৈতো পাইছা ন খোৱা ইয়াৰ পৰা শিকিবলৈ পাইছোঁ গাঁৱলীয়া পৰিৱেশৰ আজি কি কি খুৱাইছে মাটি দাইল তাৰপাছতে হাঁহ মাংস তাৰপিছতে মিক্স চব্জি কচু ভাজি এখন গৰু মাছৰ পিটিকা তাৰপাছতে সকলোবোৰ ব্যঞ্জন আছে তাত আছে নিশ্চয় মই অকণমান পৰিৱেশটো পাঠৰ জৰিয়তে দেখুৱাই যাবলৈ চেষ্টা কৰিম লগতে যথেষ্ট ভিৰো আছে সমগ্ৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে ন খোৱা উৎসৱত আৰু সম্পূৰ্ণ এক গ্ৰামাঞ্চলৰ যি পৰিৱেশ বা ন খোৱাৰ যি পৰম্পৰা সেয়া সম্পূৰ্ণভাৱে দেখুৱাবলৈ বা ইয়াত ছাত্ৰ ছাত্ৰীসকলক দিবলৈ প্ৰয়াস কৰা হৈছে আৰু খুব এক আদৰণীয় আচলতে পদক্ষেপ বুলি ক'ব লাগিব এয়া মই আকৌ কৈছোঁ যোৰহাটৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যায়তনিক শিক্ষানুষ্ঠান চিনামৰা জাতীয় বিদ্যালয় আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ এইসকল শিক্ষাগুৰুৱে এই ধৰণে ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ লগত একাত্ম হৈ কেনেধৰণে আমাৰ চহা জীৱনৰ ছবিখন জীয়াই ৰাখিব পাৰি তাৰ বাবে আমাৰ শিপা যাতে আমি সদায় ধৰি ৰাখিব পাৰোঁ তাৰ বাবে অহৰহ প্ৰচেষ্টা কৰিছে মই বাইদেউজনীক অকণমান ৰখাম খুব সুন্দৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা দুইগৰাকীকে ৰখাইছোঁ ছাত্ৰ ছাত্ৰীসকলক এই যিটো পৰিৱেশ সাধাৰণতে মই এগৰাকী ছাত্ৰীৰ লগত কথা পাতিলোঁ তেওঁ কৈছে যে মই ঘৰত আজিলৈকে ন খাই পোৱাই নাই এইবাৰ প্ৰথম এইটো আপোনালোকে প্ৰতি বছৰে দি আহিছে আমাৰ প্ৰতি বছৰে হয় মই ন খোৱা হয় ধান দোৱা হয় ধান ৰোৱা হয় মানে ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে পাই আহিছে এইটো এইখিনি প্ৰতি বছৰে পাই আহিছে তেওঁলোকে মানে ন খোৱাও পাইছে ধান দোৱা আৰু ধান ৰোৱা পাইছে আমি আচলতে শিপা যে কেতিয়াও পাহৰিব নালাগে বা আমি শিপা যাতে নাপাহৰিম তাৰ বাবে এই প্ৰচেষ্টা নহয় জানো তাৰ বাবে এই প্ৰচেষ্টা আৰু যিখিনি মানে আমাৰ গাঁৱত কৰিলে যিখিনি ধৰক নৰা কাটে তাৰপিছত কলপাতত খাই খোল বনায় সেইখিনি আমাৰ গোটেইখিনিয়ে কৰা হৈছে যিখিনি মানে ল'ৰা ছোৱালীক শিকিব লাগে আমাৰ পৌৰাণিক যিটো আগৰ মানে নিয়ম যিখিনি সেইখিনি গোটেইখিনিয়ে পালন কৰিবলৈ চেষ্টা কৰা হৈছে কেনেকুৱা খুব ভাল লাগিছে পৰিৱেশ খুব ভাল লাগিছে আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকে আজিকালিতো ঘৰত গাঁৱত খেতিয়ে নাই সেইকাৰণে মানে ঘৰততো ন খাই পোৱাই নাই সেইকাৰণে আমাৰ এই স্কুলতে প্ৰত্যেক বছৰে এনেকৈ হেৰি কৰা হয় এই বছৰ বাল্টিত হাঁহ মাংস আছে অকণমান দেখুৱাব লাগে ৰান্ধিছে কোনে ৰান্ধিছে ৰান্ধনি ৰান্ধনি খালি বিলাইছে বিলাইছোঁ মই হাঁহ আৰু কোমোৰা ঘৰত নোখোৱা হ'ল নে ঘৰত খালোঁ আমি খালোঁ দেৰি কৰিলোঁ আমি অকণমান মই পৰিৱেশটো জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা আছে অকণমান খোৱাৰ মাজতে আচলতে বৰ অসুবিধা হয় আপোনাৰ পৰা জানো যে খুব সুন্দৰ এক আয়োজন আৰু খুব ব্যতিক্ৰমী গোটেই চিন্তাধাৰাটো ব্যতিক্ৰমী গতিকে কি হয় যিবোৰ আচলতে ক'বলৈ গ'লে অসমীয়াত এষাৰ কথা আছে হাঁহে মাহে এসাঁজ সেইটো অসমীয়া পৰম্পৰা অসমীয়া এটা চহকী পৰম্পৰা আছে খাদ্য সম্ভাৰটো অসমীয়া মানুহ চহকী আৰু চহা কৃষকে শাওণমহীয়া বোকা পানী তেওঁলোকে নামি তেওঁলোকে সোণোৱালী শস্যৰ সপোন ৰচে আৰু সেই সপোন তেওঁলোকৰ সাকাৰ হিচাপে ধৰা দিয়ে আপোনাৰ এই আঘোণমহীয়া সোণগুটি চপাই আনে আৰু ঘৰে ঘৰে তেওঁলোকে ন খায় ন খোৱাৰ পৰম্পৰাটো আছিলে ন খাবলৈ ওচৰ চুবুৰীয়াকো মাতে আৰু কলপাতত আৰু আমাৰ পটুৱাৰ ডুঙত তেওঁলোকে এটা ন খোৱাৰ পৰম্পৰা খোল বুলি কোৱা যে খুব সেই গোটেই চহা জীৱনৰ ছবিখন ইয়াত দাঙি ধৰে এজন ছাত্ৰক অকল শৈক্ষিক দিশতে আগবঢ়াই নিলে নহ'ব বিদ্যাৰ্থীৰ দিশতে নহ'ব তেওঁলোকক এজন ভাল কৃষক বনাব লাগিব সাংস্কৃতিক কৰ্মী বনাব খেলুৱৈ বনাব লাগিব চিনেমা বা জাতীয় বিদ্যালয়ৰ বিদ্যাৰ্থীৰ দিশত নহয় ছাত্ৰ এজনক ছাত্ৰী এগৰাকীক সৰ্বতো দিশতে যাতে তেওঁলোক এজন ভাল মানুহ হ'ব পাৰে চেষ্টা কৰে
আৰু কৃষি কৰ্মত তেওঁলোকক জড়িত কৰে, শাওণত তেওঁলোকে খেতি কৰে, ভূঁই ৰুৱে, আৰু তেওঁলোকে নিজে কৰা খেতি অলপ দিন আগতে তেওঁলোকে নিজে চপাল, আমি আছিলোঁৱেই, ন ধান কাটিছিলে, কৃষিমন্ত্ৰী অতুল বৰা আহিছিলে, আৰু সেই নিজে কটা ন ধান আজি তেওঁলোকে ন হিচাপে খাইছে কলপাতত। তেওঁলোকক এই পুৰণি পৰম্পৰাৰ সৈতে শিপাৰ সৈতে ধৰি ৰখাৰ যি প্ৰয়াস, ইয়াৰ নিতান্ত আদৰণীয়। আৰু ইয়াৰ পৰা অলপ মই ছাত্ৰ পাইছোঁ ডক্তৰ, কিন্তু তেওঁলোকে সেই পুৰণি পৰম্পৰাৰ সৈতে সমৃদ্ধ এজন ডাক্তৰ হৈছে। এয়াই আৰু ইয়াতকৈ গৌৰৱ হ'ব নোৱাৰে। হ'ব নোৱাৰে নিশ্চয়। মানুহ গঢ়াৰ এক কমাৰশাল বুলি যাক কোৱা হয়, তাত এই ধৰণৰ এক শিক্ষাও যে দিয়া হয়, সেই কথাটোৰ বাবে আমি আজি নখোৱাৰ বাতৰি কৰিবলৈ আহিছোঁ। মই বিদ্যালয়ৰ অধ্যক্ষগৰাকীকো অকণমান বিচাৰিম, লগতে মই আন সকলো আছে কথা পাতিবলৈ যত্ন কৰিম। স্থানীয় চাগে নে বিদ্যালয়তে কৰে? মই এখন বিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা আছোঁ। মোৰ নাম প্ৰতাপ ৰাজকুমাৰ। আমাৰ এখন বিদ্যালয়ৰ এতিয়া সভাপতি তেখেত আছে। আমাৰ কেনেকুৱা লাগিছে এই যিটো আধ্যাত্মিক ৰীতি নীতিৰ মাজত এই যিটো পৰম্পৰা চহা জীৱনৰ দিনৰ পৰা তেখেতসকলে এই পৰিচালক মানে ধৰক স্কুলৰ কৰ্তৃপক্ষই মানে ধৰি ৰাখিছে, এইটো খুব সুন্দৰ হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ প্ৰতি অকণমান আগ্ৰহী, সেইকাৰণে তেওঁলোককো এইটো এটা নৱপ্ৰজন্মক এটা আভাস দিছে। আৰু আজিকালি তেওঁলোক অধ্যক্ষ মহোদয়ে এইখিনি বহুখিনি প্ৰচেষ্টাত এইখিনি হৈ উঠিছে। আজি আদৰণীয় পদক্ষেপ। এগৰাকী দেখিছোঁ মোবাইলটোৱে অথনিৰ পৰা ভিডিঅ' কৰি থকা দিছোঁ, বিদ্যালয়ৰ শিক্ষয়িত্ৰী নেকি? হয় হয়। কেনে লাগে, কেতিয়াৰ পৰা আপুনি এই বিদ্যালয়ৰ লগত জড়িত? মোৰ 3 বছৰেই হ'ল। বিচাৰি মাতি দিব। মোৰ 3 বছৰেই হ'ল জইন কৰা। ভাল লাগে, নতুন পৰিৱেশ নতুনকৈ পাইছোঁ, ভাল লাগিছে। এই কেৱল যে বিদ্যায়তনিক দিশটোৱে গুৰুত্ব দিয়া নহয়, ইয়াত মানে মানুহ গঢ়াৰ যি সম্পূৰ্ণ এজন মানুহ হ'বলৈ যিখিনি লাগে সেই বস্তুখিনি কিন্তু দিবলৈ প্ৰয়াস কৰিছে আপোনালোকে। খুব ভাল লগা এটা সিদ্ধান্ত নহয়নে? হয় বাৰু। মানে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাদেও বাকী সকলোখিনি জ্ঞান দিয়াত গুৰুত্ব আৰোপ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও তেনেকৈ ল'বলৈ ধৰিছে, সেইটোৱে ভাল লাগে। আৰু ধন্যবাদ জনাইছোঁ। মই শেষত সকলোৰে ওচৰলৈ এবাৰ আহিছোঁ, বিদ্যালয়ৰ শিক্ষয়িত্ৰী সমাজ নহয় জানো, অকণমান সকলোকে একেলগে পাৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ঘৰত নখোৱা হ'লনে নাই? ঘৰত নখা হোৱা নাই এতিয়ালৈকে, আমি মাঘত নখাম বুলি ভাবিছোঁ। বাইদেউ হ'লনে নাই ঘৰত? আমাৰ নাই হোৱা। আমাৰ মাঘৰ বিহুতে সকলো একেলগ হওঁ, পৰিয়ালৰ মানুহখিনি, আৰু তেতিয়াই খোৱা হয় আমাৰ। আপোনাৰ ঘৰতো নাই খোৱা দিনা আমি যাম বুলি কথাটো লুকুৱাইছোঁ। নাই নাই, আমি মাতিম বাৰু, খোৱা হোৱা নাই, মাঘতে খাব আৰু। এই যিটো পৰিৱেশ আপোনালোকে দিছে, একেলগে সকলো একাত্ম হৈছে, এটা দিন লগে ভাগে এসাঁজ খোৱাৰ সুযোগ, লগতে ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰো এটা বেলেগ ধৰণৰ সুযোগ আপোনালোকে পাইছে, গতিকে খুব ভাল লাগে নিশ্চয়। হয় হয়, খুব ভাল লাগে। আমি সকলোৱে একেলগে মিলি প্ৰীতিৰে এসাঁজ খাওঁ, আৰু ধান দাই এতিয়া সকলোৱে মিলি ভালকৈ খাওঁ, ভাল লাগে। শেষত আপোনাৰ ওচৰলৈ আহিছোঁ, সামৰিব লাগিব যে কেৱল বিদ্যায়তনিক দিশটোকে গুৰুত্ব নিদি এই ধৰণৰ যি কাম আপোনালোকে কৰি আহিছে, এয়া সদায় প্ৰশংসনীয় হৈ ৰৈছে আৰু ভৱিষ্যতেও ৰ'ব। গতিকে শেষত কি ক'ব বিচাৰিব, ইয়াৰ যোগেদি বাৰ্তাটো এবাৰ জানিব? বাৰ্তাটো হৈছে চিনামৰা জাতীয় বিদ্যালয় কৰ্মই ধৰ্ম, ইয়ে আমাৰ মৰ্ম। আৰু কৰ্ম কৰিবলৈ খাই বৈ শক্তিশালী হৈ থাকিব লাগিব, নোখোৱাকৈতো কৰ্ম কৰিব নোৱাৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে ধান ৰুলে, ছাত্ৰ ছাত্ৰীসকলে ধান দালে, ছাত্ৰ ছাত্ৰীসকলে নিজে ধান আনিলে। তাৰপিছত আজি ছাত্ৰ ছাত্ৰীসকলক আমি ন খুৱাব বিচাৰিছোঁ। আজি খুৱাই তেওঁলোকক যাতে ভৱিষ্যতৰ গোটেই বছৰটো যাতে ভাল ধৰণে খাই বৈ তেওঁলোকে সুস্থ সবল মানসিকভাৱে যাতে হৈ থাকে, শিপাটো যাতে নাপাহৰে। আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ মূল কথাটোৱে হৈছে যে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা এইবিলাক ধৰি ৰাখিব লাগিব। আজি আপুনি ধৰক নৰাত বহি ভাত খাইছে, 2 নম্বৰ কলপাতত ভাত খাইছে, 3 নম্বৰ কল পটুৱাত আমি মাছৰ আঞ্জা দিছোঁ, আৰু আমি হাঁহে কোমোৰাই বনাইছোঁ, আৰু বাহু মাছ আৰু বিলাহীৰে টেঙা বনাইছোঁ, আমি গৰৈ পোৰা পিটিকা, গৰৈ মাছৰ আৰু পোৰা আলুগুটিৰ পিটিকা বনাইছোঁ, পিটিকা বনাই খৰিচাৰ চাটনি দিছোঁ। তো এই ধৰণে আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক সোৱাদ দিবলৈ যত্ন কৰিছোঁ। মুখৰ সোৱাদ কেনেকুৱা, অসমীয়া জাতিৰ খাদ্য সম্ভাৰ। আজিকালিতো ফাষ্ট ফুডৰ হেঁচাত পৰি মানে মানুহে এইবিলাক পাহৰি গৈছে। সেইকাৰণে আজি দেখিব ছাত্ৰ ছাত্ৰীসকলে উদৰ পৰাই খাইছে, আৰু তেওঁলোক এতিয়ালৈকে উঠাই নাই। তো সেইকাৰণে মই ভাবোঁ যে আপোনালোকো আজি আহিছে, সকলোৱে আমি একেলগে এসাঁজ খাওঁ বুলি ভাবিছোঁ। খুব আদৰণীয় পদক্ষেপ। আৰু আকৌ কৈছোঁ যে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষগৰাকীক কোৱা সেই বাক্যশাৰীয়ে শেষত আওৰাব বিচাৰিছোঁ যে কৰ্মই আমাৰ ধৰ্ম, এয়ে আমাৰ মৰ্ম। এই কথাই সৰুগত কৰি চিনামৰা জাতীয় বিদ্যালয় পৰিচালিত হৈ আহিছে। ভৱিষ্যতেও এই ধৰণৰ আদৰণীয় প্ৰশংসনীয় কামবোৰ তেওঁলোকে কৰি যাব।